বন্ধু বিদ্যালয় জনাও স্বাগতম আমি একেলগে আগুৱাই যাওঁ বন্ধুত্বৰ দোলেৰে বান্ধিম আমি আমাৰ এই পৃথিৱীখনি বন্ধুত্বৰ দোলেৰে বান্ধিম আমি আমাৰ এই পৃথিৱীখনি মিলি জুলি থাকিম আমি কোনো ভেদাভেদ নাৰাখি বন্ধু বিদ্যালয় জনাও স্বাগতম আমি একেলগে আগুৱাই যাওঁ বন্ধু বিদ্যালয় জনাও স্বাগতম আমি একেলগে আগুৱাই যাওঁ
জৱাহৰলাল নেহেৰু পিতৃৰ নাম আছিল মতিলাল নেহেৰু আৰু মাতৃৰ নাম আছিল স্বৰূপৰাণী নেহেৰু। তেখেত উচ্চ শিক্ষা লাভ কৰিবলৈ ইংলেণ্ডলৈ গৈছিল। তেখেত এজন বেৰিষ্টাৰ হৈ পুনৰ ভাৰতলৈ উভতি আহিল। তেখেত এজন ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী আছিল। মধুৰ সংগীত কেনেকৈ গাম? বৰচিঙাৰ ৰাতিপুৱা তোমালোকক সুমধুৰ সংগীতেৰে কোনে জগাব? আমি ক'ত থাকিম? তোমালোকৰ কথাই শুনি মোৰ মনত বৰ বেজাই দিলে। আজিৰ পৰা কৈছোঁ মই হাজাৰ বিজাৰ। স্কুলত পঢ়া শুনাৰ লগতে খেলা ধূলা গান বাজনা আমাৰ কালচাৰেল এইবিলাক চবতে থাকিব লাগিব। তাৰ মাজৰ পৰা ইয়াৰ মাজৰ পৰা বহুতে এনেকুৱা ল'ৰা ছোৱালী আছে ভাল মেধা সম্পন্ন আছে, হয়তো কাৰোবাৰ গানত ভাল ৰাপ আছে। তেওঁ হয়তো এই প্ৰগ্ৰামটোৰ মাধ্যমেদি হয়তো তাৰ মেধাটো প্ৰকাশ পাব, হয়তো কেতিয়াবা ভৱিষ্যতে ভাল এটা প্ৰগ্ৰামত অংশগ্ৰহণে ভাল এটা পদবীত প্ৰতিষ্ঠিত হ'ব পাৰিব। এই স্কুলবিলাকৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পৰাই এই বস্তুটো ওলায়। আজি যেনেকৈ আমাৰ ডেন্স ইণ্ডিয়া ডেন্সবিলাক পাতে, ইণ্ডিয়ান আইডল পাতে, সেইবিলাকতো গাঁৱৰ ভিতৰৰ ষ্টুডেণ্টৰ পৰাই ওলাই আহে। তাৰ মাজৰ পৰাই যিবিলাক মেধা সম্পন্ন ষ্টুডেণ্ট বা এই বস্তুবিলাক ওলাবলৈ হ'লে এনেকুৱা প্ৰগ্ৰেমবিলাক নহ'লে এনেকৈ হ'লে অকল স্কুল পৰাই থাকিলে এইখিনি বস্তু মেধাটো ওলাই নপৰে। বিদ্যালয়ৰ সমাৰোহ চৰকাৰ, আমাৰ অসম চৰকাৰৰ উদ্যোগত শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদক্ষেপত যি বিদ্যালয়সকলে এই অনুষ্ঠান পাতিবলৈ লৈছে, মই ভাবোঁ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বিকাশ হ'ব আৰু প্ৰত্যেকখন বিদ্যালয়ৰ যি অভাৱ অভিযোগ আছে সেয়া লগে লগে ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক নথকা বা শিক্ষক অনুপাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম, যিটো বৰ্তমান সংবাদ মাধ্যমবিলাকত আমি দেখিবলৈ পাই আছোঁ। এই সমস্যাবিলাক হয়তো অলপ পৰিমাণে হ'লেও
কমিব বুলি মই আশা ৰাখিছোঁ। আৰু লগতে আমি কোনো উপদেশ নহয়, কিন্তু ভাবোঁ এই এনেকুৱা ধৰণৰ পদক্ষেপে প্ৰত্যেকখন বিদ্যালয়ৰ যিখিনি অভাৱ অভিযোগ আছে, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিকাশত যিখিনি বাধা জন্মাব পাৰে, শিক্ষক শিক্ষয়িত্ৰীসকলে এইখিনি হয়তো বুজি পায়, তেওঁলোকৰ বোধগম্য হৈ এইখিনি অভাৱ অভিযোগ পূৰাব বুলি ভাবিছোঁ ইয়াৰ দ্বাৰা। আৰু ছাত্ৰ ছাত্ৰীসকলৰ এই অনুষ্ঠান দেখি সঁচাকৈ বহুত ভাল লাগিছে আৰু তেওঁলোকে ইমান আগবাঢ়ি যাব পাৰিছে আৰু আগবাঢ়ি যাওক, তেওঁলোকৰ মানে উৎকৰ্ষ সাধন হওক, শাৰীৰিক উৎকৰ্ষ সাধন হওক, মানসিক উৎকৰ্ষ সাধন হওক আৰু শৈক্ষিক পৰিৱেশ তেওঁলোকৰ আৰু সুন্দৰ হওক। যিখিনি অভাৱ অভিযোগ আছে সেইখিনিও চৰকাৰৰ থ্ৰুৱেদি হওক বা তেওঁলোকৰ নিজৰ এনেকৈ বিদ্যালয় সমাৰোহত যি অভাৱ অভিযোগ আছে জনাই যাতে আগলৈ এই অভাৱখিনি পূৰণ হয়, সেইখিনি আমি আশা পোষণ কৰিছোঁ।
বুকুত উৰাই পতনিত লাল জাল মুখনি চাই তেৱে মোৰ পূজনীয়া মৰমৰ আই কান্দিছিলো যেনে নৰিয়াত দুখ পাই একেঠিৰে কোনে মোৰ মুখলৈ চাই মৰো বুলি কান্দিছিল গাড়ী সমনীয়া তেৱে মোৰ পূজনীয়া মৰমৰ আই হৈছিলো থিয় যদি অত্যত ধৰি পৰিলানো কোনে গৈ ততালিকে ধৰি মুচকাইছিল মোক নাম গুণ গাই তেৱে মোৰ পূজনীয়া মৰমৰ আই মোৰ প্ৰতি এনে যাৰ মৰম অসীম কেনেকৈ অভিজনাক মই পাহৰিম চেনেহ ভকতি মোৰ বাহুক সদায় তজু চৰণত সেৱা মৰমৰ আই ধন্যবাদ মই নোৱাৰিম আপুনি কৰক নহয় মই ভিডিঅ' বনাব লাগে ভিডিঅ' এটা বনাম মানে মই সেইকাৰণে একো নাই আৰম্ভণিৰ পৰা হ'ব আৰম্ভণিৰ পৰা হ'ব দেই একো নাই অলপ বেছি পাব স্টেজটো এইটো হ'ব লাগিছিলে স্টেজটো এইটো হ'ব লাগিছিলে ইফালে
সেইটো বেনাৰৰ পিছফালে আছে তেজে তেজে বিয়পিছে তোৰে জয়গান কোন হিন্দু কোন খ্ৰীষ্টান কোন হয় মুছলমান কোন বঙালী কোন মাৰাঠী তথাপি আমি সমান লাচিতৰে দেশৰ অসমীয়া মই আইটোক কৰিছো প্ৰণাম বন্দে মাতৰম বন্দে মাতৰম শহীদৰ নহৰে মোৰ আই সবাতো ধৰণী তথাপি আপোন মোৰ আই গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেৱে মোক দিলেহি চিনাই হয়তো নহৰে মোৰ দেশ সবাতো চহকী তথাপি আপোন এই দেশ ইয়াৰ নগৰ গাঁও জান-জুৰি প্ৰাণৰ চিনাকি যাৰ নাই মহিমাৰ দেশ হয়তো নহৰে মোৰ দেশ সবাতো মোৰ আই মোৰ ভাষা সবাতো ধুনীয়া তথাপি আপোন এই ভাষা তাৰেই প্ৰকাশ কৰো অন্তৰৰ ভাৱ কোমলীয়া সুখ দুখ স্নেহ শান্তি আৰু আশা মোৰ আই মোৰ দেশ মোৰ ভাষা ভাল পাওঁ তাৰে মই চিনিম জগত সুবিশাল পৃথিৱীত হাতে হাত ধৰা ধৰি কৈ খোজ দিম সবাৰে লগত ধন্যবাদ আৰু একো নালাগে এই হ'ব যাওঁ যা মানুহ আঁতৰি দে মই কৰিম নহয়
প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু মাননীয় নগাগাঁও প্ৰাথমিক শিক্ষকৰ প্ৰধান শিক্ষক আৰু মুক্তাক স্কুলৰ প্ৰধান বাইদেউ, আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমাৰ বিদ্যালয়লৈ আহি যিকণ মোৰ মনত আনন্দ দিলে সেইকণেই মোৰ বহুত বুলি ভাবিছোঁ, ভাল লাগিছে। আজি অনুষ্ঠানটো ইমান ধুনীয়াকৈ আপোনালোকে পৰিচালনা কৰিলে, তাতো সেইফালৰ পৰাও আপোনালোকক মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ চিয়াচি মহোদয়ে ৰাতি শোৱাৰ পৰা আমাৰ লগত যিমানখিনি কষ্ট কৰিলে সেই কষ্টখিনি যাতে আমাৰ সাৰ্থক হ'ল, ভাল লাগিলে সেইটোৱে মই কামনা কৰিছিলোঁ। আৰু বেছি নকওঁ, ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আৰু মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আজি মই ইমানতে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। মই কৰিছোঁ নহ'ব বিহুতলি শুনি এইজনী নাচনী কামিনী ভেজামিনী বৰ মৰম লগাজনী তোৰ দৰে শুৱনি তোৰ দৰে শুৱনি আচল মানুহজন ওলাইছে হাতত গামে খাৰু ডিঙিত জোনে বিৰিঅ পিন্ধি লৈ নাচনী মাৰি ধুনীয়া ওলালে কাঘৰৰ নাচনী সেই আদেশক সন্মান জনাই আমি 4খন বিদ্যালয় আজিৰ দিনটোত বন্ধু বিদ্যালয় অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এইখিনি কৰিবলৈ যাওঁতে কিছু ক্ৰুটি হৈ গৈছে, সেই ক্ৰুটিখিনি যাতে সকলোৱে নিজৰ বুলি মাৰ্জনা কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি আজি অংশীদাৰ আৰু তেওঁলোকৰ একচুৱেলি শক্তি অংশীদাৰ ভাল ব্যৱস্থাটো সদায় সুন্দৰ। আমি এতিয়া এই 4খন বিদ্যালয়ত আমি প্ৰতিটো ক্ষেত্ৰত আজি বন্ধু বিদ্যালয় পাতিলোঁ। বন্ধু বুলি ক'লে কি হয়, আমি বন্ধু প্ৰতিটো ক্ষেত্ৰত সহায় কৰিব লাগিব। ইখন বিদ্যালয়ত কি অভিযোগ হৈছে, ইখন বিদ্যালয়ত কি আমাৰ অভাৱ হৈছে, আমি প্ৰতিখন এই 4খন বিদ্যালয় আমি সমবেত হৈ আজি এই প্ৰতিখন বিদ্যালয় আমি এই 4খন বিদ্যালয় এক হৈ আমি প্ৰতিটো ক্ষেত্ৰতে আগবাঢ়ি যাব লাগিব। অকল বন্ধু বিদ্যালয় অনুষ্ঠিত কৰি আজি সামৰি থ'লে নহ'ব। আমি এই প্ৰতিটো ক্ষেত্ৰতে বন্ধু বিদ্যালয় বুলি ক'লে বন্ধু নকয়তো ন, বন্ধু কি কাক কয়, সেয়ে আমি কি যে প্ৰতিখন বিদ্যালয় আমি প্ৰত্যেকৰ ইজনৰ কি অভাৱ অভিযোগ, শিক্ষাৰ ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত বা বিভিন্ন যিকোনো ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকল কেনেকৈ আগবাঢ়ি যায়, আমি সেই 4খন বিদ্যালয়ৰ মাজত আমি প্ৰতিটো কথাই চকু ৰাখিব লাগিব। আৰু আজি এই শেষত চাব নোৱাৰি এয়া অকমানি আমাৰে পৃথিৱী, বতাহে বতাহে মৰম বৈ থাকে উমলি, কোন ৰূপেৰেও জুখি চাব নোৱাৰি এয়া অকমানি আমাৰ
পৃথিৱী উঠৰ কথাবোৰে মুকুতাৰে মালা গাথে চেনেহৰে ছবিয়ে আনে দেখি নোপোৱা